চেঙেলীয়াজাৰ জাতীয় বিদ্যালয় ছাত্ৰ পৰিষদৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন বঁটা বিতৰণী আৰু নৱাগত আদৰণি সভা সম্পন্ন। পশ্চিম দৰং অঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান চেঙেলীয়াজাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন বঁটা বিতৰণী আৰু নৱাগত আদৰণি সভাখন আজি সম্পন্ন হয়। যোৱা ৫ আৰু ৬ জানুৱাৰীত খেল ধেমালি প্ৰতিযোগিতাসমূহত অনুষ্ঠিত হোৱাৰ পিছত ১৯ জানুৱাৰীত পুৱা স্মৃতিতৰ্পণ, বৃক্ষৰোপণ, সাহিত্য প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২০ জানুৱাৰীত পুৱা পাচিৰ পত্ৰিকা উন্মোচন, সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২১ জানুৱাৰীত পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২২ জানুৱাৰীত পুৱা ৮:৩০ বজাত ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১২:৩০ বজাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মজিবৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত মুকলি নৱাগত আদৰণি আৰু বঁটা বিতৰণী সভাখন উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক ইমদাদুল হকে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পৰীক্ষা নিয়ন্ত্ৰক দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ ভৱেশ কাকতি উপস্থিত থাকি ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ দৃষ্টি সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে ডাক্তৰ বসুন্ধৰ শৰ্মা, আমন্ত্ৰিত অতিথি হিচাপে চেঙেলীয়াজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পতুল চহৰীয়া, চেঙেলীয়াজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মণিপুৰ ৰহমান, চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মুশ্ৰাক হুছেইনে শিক্ষামূলক বক্তব্য আগবঢ়ায়। সভাৰ সভাপতিৰ বক্তব্যৰ পিছত পুৰস্কাৰ বিতৰণ কৰা হয়। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনত দৰং জিলাত প্ৰায় ৫০খনতকৈ অধিক জাতীয় বিদ্যালয় বৰ্তমান অৱস্থাত চলি আছে। তাৰ ভিতৰত চেঙেলীয়াজাৰ জাতীয় বিদ্যালয়খনো এখন। আজি আমাৰ চেঙেলীয়াজাৰ জাতীয় বিদ্যালয়ত বাৰ্ষিক অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰা হৈছিল। এই মৰ্মে আমি ইয়াত আহি উপস্থিত হৈছোঁ। আৰু আমাৰ জাতীয় বিদ্যালয়ৰ মূল চিন্তাটো হ'ল বা লক্ষ্যটো হ'ল যে ভৱিষ্যত প্ৰজন্মক অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতিৰ জৰিয়তে বিশ্ব সবাহলৈ আগবঢ়াই নিয়া। আৰু প্ৰধানতঃ হ'ল যে অসমীয়া ভাষা শিকাৰ কাৰণে ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰা। আৰু মূল কথাটো হ'ল যে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ভাষা কেতিয়াও অন্তৰায় যে হ'ব নোৱাৰে, জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাটো সেই কথাটো প্ৰমাণ কৰি আহিছে। আৰু জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাটোত ইংৰাজী ভাষাটো অসমীয়া ভাষাৰ সমানে সমানে শিক্ষা প্ৰদান কৰা হয়। আৰু জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত আজিও শিক্ষা গ্ৰহণ কৰি আহিছে। আৰু জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাটো অতি বিজ্ঞানসন্মত। কাৰণ এজন শিশুৱে শিক্ষা গ্ৰহণ কৰিব লাগিলে যদি মাতৃভাষাৰ মাধ্যমত শিক্ষাদান কৰা হয়, নিশ্চিতভাৱে শিশুজনে অধিক আয়ত্ব কৰিব, আয়ত্ব কৰাত সহজ হয়। কিন্তু যদি মাতৃভাষাৰ পৰিৱৰ্তে অন্য এটা ভাষা দিয়া হয়, তেতিয়া ভাটৌ চৰাইৰ দৰে এটা কিছু কথা শিকিব, তাৰ বাহিৰে কিন্তু গোটেই কথাটো কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰাকৈয়ে তেওঁলোকে কিবা শিকি গৈ থাকিব। আৰু যিটো শিক্ষাই ভৱিষ্যত জীৱনত কিন্তু সাংঘাতিক ধৰণে একো প্ৰভাৱ পেলাব নোৱাৰে বা নেপেলায়। গতিকে আমি সকলোলৈকে আহ্বান যে যদি আমি অসমত অসমীয়া জাতি হিচাপে জীয়াই থাকিব লাগে, অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি জীয়াই থাকিব লাগে, তেতিয়াহ'লে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আমি আকৃষ্ট হ'ব লাগিব। আৰু এই অসমীয়া ভাষা শিক্ষাৰ জৰিয়তে আমি আগবাঢ়িব লাগিব। সেই লক্ষ্যৰে জাতীয় বিদ্যালয়ে সমগ্ৰ অসমত এটা আন্দোলন চলাই আহিছে। আৰু সেই আন্দোলনটোৰ আমি এটি অংশীদাৰ হ'বলৈ পাই যথেষ্ট গৌৰৱবোধ কৰিছোঁ। আৰু অসমীয়া ভাষা শিক্ষাৰ প্ৰতি যথেষ্ট আগ্ৰহী বৰ্তমান সময়ত অভিভাৱকসকলক দেখা গৈছে। কাৰণ ইংৰাজী ভাষাৰ বা ইংৰাজী মাধ্যমৰ বিদ্যালয়তকৈ জাতীয় বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কোনো গুণে কম নহয়, বৰঞ্চ এখোপ ওপৰত আছে জাতীয় বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।